নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। এডিআৰই 3.0 ক্ষেত্ৰত এক্সাম ডেটসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বা এক্সামসমূহ আপোনালোকৰ কেতিয়াৰ পৰা হ'ব, তাৰ ওপৰত এটা বিগ আপডেট আহিছে বা এক্সাম কেতিয়া, সেই সম্পৰ্কে আপোনালোকে এই ভিডিঅ'ৰ যোগে জানিব পাৰিব। চ' বহুতে কমেণ্ট কৰি আছে মানে কি এক্সামসমূহ কেতিয়াৰ পৰা হ'ব বা কি হ'ব, কিয়নো আপোনালোকৰ এক্সাম ডেটৰ সম্পৰ্কে বা এক্সাম ডেটৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে পঢ়া শুনা কৰিম বুলি ভাবি আছে মেবি। চ' তেওঁলোকে বহুতে কমেণ্ট কৰি আছে এক্সাম কেতিয়া হ'ব, তাৰ ওপৰত এটা বিগ আপডেট ওলাই আহিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে এক্সাম ডেট কেতিয়া হ'ব সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব। আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান বস্তু শ্বেয়াৰ কৰি দিয়ক ফেচবুক, হোৱাটছআপ, যাতে আপোনালোকে তেওঁলোকে এই জবৰ বা লগতে এডিআৰই সম্পৰ্কে আপডেটসমূহ পাই থাকিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক কাজ ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ এডিআৰই 3.0 ভেকেঞ্চিসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। তাৰ কাৰণে আমাৰ টিমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰা হৈছে। চ' কোৰ্চটোৰ থ্ৰুত যদি আপোনালোকে পঢ়া শুনা কৰে, বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটোত আপোনালোকৰ সুবিধা হৈ বৰ্তমান 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'ব গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। এই কোৰ্চটো আপোনালোকে বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাইছে 9181267278, জাষ্ট হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়িলে আপোনালোকে নিশ্চয় ভালদৰে যি পঢ়ে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব? এডিআৰই 3.0 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰই 3.0 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ওপৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4। ইয়াত আপোনালোকে দেখিব পাইছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, এই কোৰ্চটো আপোনালোকে এডিআৰই 3.0 বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পাৰিব। আছাম পুলিচ হওক, ABUB, SI হওক, DSS হওক, DME হওক, ফৰেষ্ট হওক, টেট হওক, সকলোৰে ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব। অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰে। ইয়াত বিশেষকৈ দেখিব যে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, মানে আপোনালোকে এক্সাম পেপাৰখনত যিমানখিনি কুৱেশ্যন দেখিব, সেই কুৱেশ্যনখিনি যিখিনি টপিকৰ পৰা আহে, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ এই কোৰ্চটোত লাভ কৰিব পাৰিব। এতিয়া হ'লেও কি ছাবজেক্ট লাভ কৰিব পাৰিব? ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাব। আৰু ছ'চিয়েল ষ্টাডিত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, লগতে ইণ্ডিয়া ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। আৰু লগতে আপোনালোকে এই কোৰ্চটোত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব 10খনকৈ previous year, আৰু লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব। চ' কোৰ্চটো বাই কৰিব কাৰণে জাষ্ট হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব। যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, এই স্ক্ৰীনত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ব। আৰু 50% বৰ্তমান আপোনালোকৰ কাৰণে অফাৰ চলি আছে। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে, আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া মই এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। মেইন ভিডিঅ'টো হৈছে আপোনালোকে যিটো এডিআৰই 3.0 সম্পৰ্কে। চ' এডিআৰই 3.0 আপোনালোকৰ এক্সামসমূহ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব, তাৰ ওপৰত মই আপোনালোকক জনাব বিচাৰিছোঁ। বিশেষকৈ এডিআৰই 3.0 ক্ষেত্ৰত যে মই জনাবলৈ যাওঁ, এডিআৰই হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বুলি কোৱা হয়। অসমৰ যিটো প্ৰত্যক্ষ নিযুক্তি হয়, সেইটোক আপোনালোকক কি বুলি কোৱা হয়? এডিআৰই বুলি কোৱা হয়। চ' এডিআৰইৰ ক্ষেত্ৰত আপোনালোকৰ যিসমূহ এক্সাম হয় বা এডিআৰই বিশেষকৈ কেনেকুৱা ধৰণৰ কুৱেশ্যন বা কেনেকুৱা ধৰণৰ কি হয়, মই এইটো জনাব বিচাৰিছোঁ। এডিআৰই বিশেষকৈ দুই ধৰণৰ এক্সাম পাতে, এটা হৈছে গ্ৰেড 3 আৰু এটা হৈছে গ্ৰেড 4। চ' গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায়, ধৰি লওক 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, এই সকলোখিনি আপোনালোকৰ 8 পাছ আৰু 10 পাছৰ ক্ষেত্ৰত গ্ৰেড 4 পাতে। আৰু বাকী 12 পাছ আৰু ডিগ্ৰী পাছ হওক আৰু আপোনালোকৰ ড্ৰাইভাৰ হওক, সেইখিনি আপোনালোকৰ গ্ৰেড 3 লেভেলৰ এক্সামসমূহ পাতে এডিআৰইয়ে। আৰু বাকীখিনি ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ মিনিমাম যদি আপোনালোকৰ কোৱালিফিকেশ্যন 8 পাছ হৈছে, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰত হ'লেই আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ কেটেগৰী ৱাইজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC হয় 5 বছৰকৈ পাব, OBC হ'লে 3 বছৰকৈ পাব, PWBD হ'লে আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। চ' সেইফালৰ পৰা আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আৰু বাকী যদি মই ক'বলৈ যাওঁ, আপোনালোকৰ নটিফিকেশ্যনসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। চ' এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব, তেতিয়াই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। বাকী আপোনালোকৰ এক্সাম ডেটৰ কথা যদি ক'বলৈ যাওঁ, এক্সাম ডেটটো আপোনালোকে আপোনালোকে এক্সামসমূহ জুনৰ পৰা বা আপোনালোকে ধৰি লওক জুনৰ পৰা আপোনালোকৰ ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ এডিআৰই 3.0 এক্সামসমূহ হ'ব পাৰে। চ' তাৰ কাৰণে মই আপোনালোকক জনালে এক্সামসমূহ কেতিয়া হ'ব, জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব। চ' এইটো কথা আপোনালোকে নিশ্চয় গম পালে, বহুতে কমেণ্ট কৰি আছিল যিহেতু। চ' সেই হিচাপত আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব। কিয়নো আপোনালোকে নিশ্চয় গম পায়, যিসমূহ আগতে এডিআৰই দিছে, বিফলতা লাভ কৰিছে, বা যিসকলে নতুনকৈ দিব বিচাৰে, তেওঁলোকে আগৰ যিসকলে এডিআৰই দিছে তেওঁক সুধিব পাৰে। আৰু যিসকলে এডিআৰই
ADAC 3.0 বা ADAC 2.0 যে তেওঁলোকে নিশ্চয় গম পায় ADAC বিফলতা লাভ কৰা যিটো প্ৰধান কাৰণ হয় সেই কাৰণটোৱে হৈছে আপোনালোকৰ আপোনালোকে প্ৰপাৰ নপঢ়ে বা আপোনালোকে এক্সামৰ সময় বা নটিফিকেশ্যন আহিলে পঢ়িম এইসমূহলৈ আপোনালোকে অপেক্ষা কৰি থাকে এইসমূহ যদি আপোনালোকে অপেক্ষা কৰি থাকে তেতিয়া আপোনালোকে কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰিব আপোনালোকে প্ৰপাৰ 1 বছৰ বা 6 মাহ হওক 3 মাহ হওক বা এটা ষ্টাডি প্লেন বনাই ল'ব লাগিব সেইমতে আপোনালোকে পঢ়ি যাব লাগিব এতিয়া আপোনালোকৰ যি এক্সামলৈ সময়সীমা বুলি ক'বলৈ যাওঁ 4 পৰা 5 মাহ সময়হে আপোনালোকৰ হাতত আছে এক্সামলৈ সেই 4 মাহ সময় আপোনালোকে কেনেদৰে পঢ়িব পাৰিব তাৰ ওপৰত এখন টাইম টেবুল বনাব লাগিব আৰু প্ৰপাৰ আপোনালোকে PYQ পৰা আদি কৰি টপিকৰ পৰা আদি কৰি হল ছাবজেক্ট আপোনালোকে পঢ়িব লাগিব তেতিয়া চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এই সকলোখিনি টপিক আৰু PYQ পৰা আদি কৰি সকলোখিনি চিলেবাছ কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰা হৈছে আপোনালোকে সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে সেই কোৰ্চটোতে সকলোখিনি পাব আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰিবৰ কাৰণে জাষ্ট হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 জাষ্ট হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰিলে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব ডিটেইলছখিনি দেখিব পাৰিছে কোৰ্চটো বাই কৰি জাষ্ট হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰিলে হ'ব আৰু এই কোৰ্চটো আপোনালোকৰ সুবিধা হৈ বৰ্তমান 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে অতি সোনকালে আপোনালোকে শেষ হ'বলৈ গৈ আছে